জানুৱাৰীত আকৌ হ'ব দেৱালী জ্বলিব বন্তি উজ্বলিব চৌদিশ ৰামচন্দ্ৰ আহিব চাকি বন্তি জ্বলাব উজ্বলাই তুলিব অযোধ্যা অৱশ্যে ৰামচন্দ্ৰ সীতা আৰু লক্ষ্মণৰ কাহিনী নহয় এই কাহিনী ৰাম মন্দিৰৰ 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন ইতিমধ্যে ৰাম জন্মভূমি ট্ৰাষ্টে অতিথিসকললৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে মাজত ধনুকাৰ ধৰি ৰামৰ প্ৰতীক সূৰ্যৰ চিহ্নৰ সৈতে নিমন্ত্ৰণী বাকচতো একে শব্দ আৰু চিহ্ন অংকন কৰা আছে লগতে আছে ৰাম মন্দিৰৰ স্কেচ নিমন্ত্ৰণী পত্ৰৰ বাকচটো সৰু লিভাৰ এটা ঘূৰাই খুলিব লাগে য'ত হনুমানৰ গদা পুনৰ টানি লোৱা হয় সালে চকুৰুৱা নিমন্ত্ৰণী পত্ৰখনৰ প্ৰথম পৃষ্ঠাত সিংহাসনত বহি থকা ৰাম সীতাৰ ছবি কাষত ৰামৰ ভায়েক আৰু তেওঁৰ চৰণত ৰাম ভক্ত হনুমান সেই ছবিখনৰ পৰৱৰ্তী পৃষ্ঠাত বাওঁফালে ৰাম মন্দিৰৰ নিমন্ত্ৰণী পত্ৰ সোঁফালৰ পৃষ্ঠাত অযোধ্যাৰ মাটিৰ চমু তাৎপৰ্য আৰু ৰামচৰিত মানসৰ আংশিক উল্লেখ আছে সেই পৃষ্ঠাৰ ফ্লিপ সাইডত কাঠৰ ফলক এখনত আৰু তলত ৰামৰ কথাবোৰ দেখা যায় দুটা অংশত এটা অংশত কাছৰ সৰু সৰু চিচি এটা আছে কাঠেৰে ঢাকি থোৱা সেই কাছৰ ভিতৰত অযোধ্যাৰ মাটি যাৰ মুখখন ৰঙা সূতাৰে বান্ধি থোৱা আছে আন এটা খোলাত এটা তামৰ মুদ্ৰা আছে য'ত লিখা আছে ইয়াৰ ওজন 10 গ্ৰাম মুদ্ৰাৰ এটা পিঠিত ৰামৰ মুখ খোদিত কৰা আছে আনটো পৃষ্ঠাত আছে ৰাম মন্দিৰৰ গঠন এক দৃষ্টিত এনে লাগে যেন ৰাম মন্দিৰ কৰ্তৃপক্ষই সমগ্ৰ আমন্ত্ৰণত প্ৰাচীন ভাৰতৰ সংস্কৃতিক উজ্জ্বল কৰি তুলিব বিচাৰিছে দেৱনাগৰী লিপিটো প্ৰাচীনতাৰ স্পৰ্শ আছে অযোধ্যাৰ মাটিতো তামৰ মুদ্ৰা আৰু চিচিত হিন্দু সংস্কৃতি থাকে প্ৰসংগক্ৰমে ইতিমধ্যে সমগ্ৰ দেশৰ শীৰ্ষ ৰাজনৈতিক নেতালৈ নিমন্ত্ৰণী পত্ৰ ৰাম জন্মভূমি ট্ৰাষ্টে প্ৰেৰণ কৰিছে অৱশ্যে বিৰোধী শিবিৰৰ বহুতেই আমন্ত্ৰণ গ্ৰহণ কৰিব নোৱাৰা বুলি প্ৰকাশ কৰিছে মঙলবাৰে সিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কোৱাৰ দৰে তেওঁ আমন্ত্ৰণ গ্ৰহণ কৰা নাই তেওঁৰ ভাষাত যিকোনো ব্যক্তিয়ে ধৰ্ম পালন কৰিব পাৰে কিন্তু এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীকে ধৰি আন বহুকেইজন লোকক সন্নিবিষ্ট কৰা হৈছে এই অনুষ্ঠানত উপস্থিত থাকিব লগা হৈছে দেশৰ সাংবিধানিক পদত থকা ব্যক্তি অৰ্থাৎ ৰাজ্যৰ তত্ত্বাৱধানত মানুহৰ ধৰ্মীয় বিশ্বাসক ৰাজনৈতিকৰণ কৰা হৈছে ই আমাৰ দেশৰ সংবিধান বিৰোধী গতিকে এই অনুষ্ঠানত মই অংশগ্ৰহণ কৰিব নোৱাৰো ৰাম জন্মভূমি ট্ৰাষ্টেও কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সোনিয়া গান্ধীক আমন্ত্ৰণ কৰিছিল অনুমান কৰা হৈছে সোনিয়া গান্ধী অনুষ্ঠানত উপস্থিত নাথাকে আমন্ত্ৰণ জনোৱা হৈছিল বিভিন্ন সেলিব্ৰিটিকো 2019 চনত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত 5জনীয়া সংবিধান বিচাৰপীঠে অযোধ্যা গোচৰত ৰায়দান কৰিছিল সেই ঐতিহাসিক গোচৰত উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিছিল 2020 চনৰ 5 আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত সিদ্ধান্ত লোৱা হৈছিল যে 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে উদ্বোধন কৰা হ'ব ৰাম মন্দিৰ নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা এনি